সন্মানীয় ছাৰ বাইদেউসকল আৰু কৰ্মচাৰীসকল ইংটেবলৈ স্বাগতম জনাইছোঁ। এটি বিশেষ বিষয়বস্তু লৈ আহিছোঁ আজিৰ ভিডিঅ'টোত, সেইটো হৈছে 8th পে কমিশ্যন। যদি আপুনিও এজন চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ আৰু 8th পে কমিশ্যনৰ তাৰিখ আৰু কেতিয়া কাৰ্যকৰী হ'ব সেই বিষয়ে জানিব বিচাৰে, তেনে এই ভিডিঅ'টো কেৱল আপোনাৰ বাবেহে, য'ত 8th পে কমিশ্যনৰ বিষয়ে বিতংভাৱে ক'ম। আপুনি এই ভিডিঅ'টো ভালদৰে চাব লাগিব যাতে আপুনি সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰে। ইয়াত এই ভিডিঅ'টোত আপোনালোকক কেৱল 8th পে কমিশ্যনৰ বিষয়ে বিতংভাৱে কোৱাই নহয়, 8th পে কমিশ্যন সন্দৰ্ভত জাৰি কৰা নতুন ৰিপৰ্টকে ধৰি আপলোডসমূহৰ বিষয়ে বিতংভাৱে ক'ম। লোকসভা নিৰ্বাচনৰ পূৰ্বে 8ম দৰমহা আয়োগ সন্দৰ্ভত চৰকাৰৰ ডাঙৰ মন্তব্য। শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি সাধাৰণ নিৰ্বাচনৰ পূৰ্বে 8ম দৰমহা আয়োগ সন্দৰ্ভত চৰকাৰে নতুন আপডেট জাৰি কৰিছে আৰু সেইবাবেই এই ভিডিঅ'টোৰ সহায়ত বিতংভাৱে ক'ম 8ম দৰমহা আয়োগ সন্দৰ্ভত প্ৰস্তুত কৰা প্ৰতিবেদনৰ বিষয়ে। আপোনালোকে সকলোৱে জানে যে পে কমিশ্যন বনোৱাৰ পৰম্পৰা আৰম্ভ হৈছিল 1496 চনৰ পৰা, যিটো আজিও চলি আছে, যাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে 2014 চনত 7ম পে কমিশ্যন বনাইছিল। একে সময়তে আপোনালোকক ক'ব বিচাৰোঁ যে প্ৰতি 10 বছৰৰ মূৰে মূৰে নতুন পে কমিশ্যন গঠন কৰা হয় আৰু 7ম দৰমহা আয়োগ গঠন হোৱাৰ 10 বছৰ হ'ল, যাৰ বাবে সাধাৰণ নাগৰিক আৰু জনসাধাৰণৰ এটা প্ৰশ্ন আছে, 8ম দৰমহা আয়োগ কেতিয়া গঠন হ'ব? 8ম দৰমহা আয়োগ কাৰ্যকৰী সন্দৰ্ভত চৰকাৰে এটি ডাঙৰ বিবৃতি প্ৰকাশ কৰিছে। বিত্তমন্ত্ৰী শ্ৰীযুত পংকজ চৌধুৰীয়ে লোকসভাত 8ম দৰমহা আয়োগ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দি কয় যে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ 8ম দৰমহা আয়োগ গঠনৰ সন্দৰ্ভত কোনো পৰিকল্পনা নাই। আপোনালোকক জনাব বিচাৰিছোঁ যে যেতিয়াই কেন্দ্ৰীয় চৰকাৰৰ পৰা 8ম দৰমহা আয়োগৰ সন্দৰ্ভত কিবা সোধা হৈছে, কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি স্পষ্ট কৰি কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীকে ধৰি পেঞ্চন হিতাধিকাৰীসকলক দিয়া দৰমহা, ভাত্তা আৰু পেঞ্চনৰ পৰ্যালোচনাৰ বাবে নতুন দৰমহা আয়োগ গঠন কৰাৰ প্ৰয়োজন নাই। আৰু এটি বিশেষ গুৰুত্বপূৰ্ণ বিষয় হৈছে যে চৰকাৰে এনে এটা ব্যৱস্থাৰ কাম কৰি আছে যাৰ ওপৰত কৰ্মচাৰীসকলে তেওঁলোকৰ সামৰ্থ্য, কাৰ্যক্ষমতাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ দৰমহা পাব। কিন্তু বিভিন্ন চ'ৰ্চৰ পৰা জানিব পৰা গৈছে যে 8ম দৰমহা সম্পৰ্কে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰা আৰম্ভ হ'ব 2024 চনৰ পৰাই আৰু 2026 চনত সঠিক 8ম পে কমিশ্যনৰ তাৰিখ নিশ্চিত কৰিব চৰকাৰৰ তৰফৰ পৰা। এই 8ম দৰমহা আয়োগৰ লক্ষ্য হৈছে বিভিন্ন গোটৰ কৰ্মচাৰীৰ দৰমহাৰ মাজত সৃষ্টি হোৱা বৈষম্যৰ অন্ত পেলোৱা। ইয়াৰ উপৰিও ইয়াৰ লক্ষ্য হৈছে কৰ্মচাৰীসকলক মুদ্ৰাস্ফীতিৰ সমস্যাসমূহ চম্ভালিবলৈ সহায় কৰা।